মাৰ্ঘেৰিটা নামদাঙত ভূমি সম্পৰ্কীয় সজাগতা সভা। মাৰ্ঘেৰিটা ৰাজচক্ৰ অন্তৰ্গত নামদাং কলিয়ৰীত আজি ভূমি সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা ৰাজচক্ৰৰ সহযোগত অনুষ্ঠিত হোৱা আজিৰ এই সজাগতা সভাত অংশগ্ৰহণ কৰা জ্যেষ্ঠ ভূমিলেখ্য কৰ্মচাৰী নিতুল গগৈয়ে অসম চৰকাৰে স্বমিত্ৰৰ অধীনত মিছন বসুন্ধৰা 3.0 জৰীপ নোহোৱাকৈ থকা গাঁওসমূহ জৰীপ কৰাৰ বাবে সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰা কথা উল্লেখ কৰে। মাৰ্ঘেৰিটা ৰাজচক্ৰৰ অধীনত জৰীপ নোহোৱাকৈ থকা 49খন গাঁৱৰ ভিতৰত 38খন গাঁৱৰ জৰীপ কাৰ্য সম্পূৰ্ণ হোৱা বুলি উল্লেখ কৰিছে নিতুল গগৈয়ে। আনহাতে 7খনকৈ গাঁও বন বিভাগৰ সৈতে মীমাংসা নোহোৱাৰ বাবে জৰীপ কাৰ্য সম্পন্ন কৰিব পৰা নাই বুলি উল্লেখ কৰি নামদাং কলগ্ৰাণ্ট গাঁওখন অসম চৰকাৰৰ ৰাজহ বিভাগে ৰাজহ গাঁও হিচাপে ঘোষণা কৰা কথাও উল্লেখ কৰে। অঞ্চলটোৰ প্ৰায় 2 শতাধিক ৰাইজ উপস্থিত থকা সভাত নঘোষিত ৰাজহ গাঁওখনত বসবাস কৰা লোকসকলে মিছন বসুন্ধৰাৰ অধীনত কেনেকৈ ম্যাদী পট্টা পাবৰ বাবে আবেদন কৰিব লাগে সেই সম্পৰ্কে আজিৰ সভাতে বিশদভাৱে উল্লেখ কৰি অনলাইন যোগে কেনেকৈ আবেদন কৰিব তাৰ বাবেও ৰাইজক পৰামৰ্শ প্ৰদান কৰে জ্যেষ্ঠ ভূমিলেখ্য কৰ্মচাৰী নিতুল গগৈয়ে। অসম চৰকাৰে স্বমিত্ৰৰ অধীনত মিছন বসুন্ধৰা 3 যিবিলাক গাঁও জৰীপ নোহোৱাকৈ আছিল সেই গাঁওসমূহ জৰীপ কৰাৰ বাবে এক সুদূৰ প্ৰসাৰী আঁচনি গ্ৰহণ কৰিছিল আৰু এই প্ৰক্ৰিয়াৰ অংশ হিচাপে মাৰ্ঘেৰিটা ৰাজচক্ৰত 49খন জৰীপ নোহোৱা গাঁও আছিল আৰু ইয়াৰ ভিতৰৰে 2খন গাঁও অতি সৰু হোৱাৰ বাবে সেইখিনি আমি কাষৰ ডাঙৰ গাঁৱত লগাই দিছিলোঁ। তাৰ পাছতে আমি 2019 চনৰ পৰা আমি জৰীপ নোহোৱা গাঁওসমূহ জৰীপ কৰাৰ বাবে পদক্ষেপ লৈছিলোঁ আৰু আহি আমি মাৰ্ঘেৰিটাৰ যি ৰাজহ চক্ৰ অধীনৰ জৰীপ নোহোৱা গাঁও আছিল ইয়াৰে আমি 38খন গাঁও জৰীপ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছোঁ আৰু 7খন গাঁও বন বিভাগৰ লগত মীমাংসা নোহোৱাৰ বাবে আমি জৰীপ কৰিব পৰা নাই। এই 38খন গাঁৱৰ ভিতৰতেই 12 জুন তাৰিখে মাৰ্ঘেৰিটা ৰাজচক্ৰৰ অধীনৰ নামদাং কলগ্ৰাণ্ট 4 গাঁওখন ৰাজহ গাঁও হিচাপে ঘোষণা কৰিছে অসম চৰকাৰে অধিসূচনা যোগে জাননী জাৰি কৰি। আৰু সেই গাঁৱত বসবাস কৰা লোকসকলে কেনেকৈ ম্যাদী পট্টা বা ভূমি অধিকাৰ পাব এই সম্পৰ্কত সজাগতা অনাৰ উদ্দেশ্যে বা ৰাইজৰ আবেদন কৰিবলৈ যাওঁতে কেনেধৰণে আবেদন কৰিব, ক'ত গৈ আবেদন কৰিব এইখিনি অৱগত কৰাৰ উদ্দেশ্যে আমি আজি ৰাইজক মাজত বহল প্ৰচাৰ কৰাৰ উদ্দেশ্যে বা ৰাইজৰ যিখিনি অসুবিধাৰ সন্মুখীন হ'ব সেই অসুবিধাখিনি যাতে সন্মুখীন নোহোৱাকৈ আবেদন কৰিব পাৰে তাৰ বাবে আমি আজি এই পদক্ষেপ লৈছিলোঁ আৰু এই উদ্দেশ্যে আজি এই সজাগতা সভাখন আৰম্ভ কৰা হৈছে। আমাৰ প্ৰতিখন NC গাঁও যেতিয়াই ৰাজহ গাঁও হিচাপে ঘোষণা কৰিব তাৰ পিছতে আমি প্ৰতিখন NC গাঁৱৰ ৰাইজে যাতে অসুবিধা নোপোৱাকৈ আবেদন কৰিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা চলাই যাম আৰু আজি আমাৰ আৰম্ভণি আৰু এই আৰম্ভণিতে আমাক নামদাং গাঁৱৰ ৰাইজে যি সহযোগিতা আগবঢ়ালে তাৰ বাবে তেখেতলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।